নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইন আছামলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত এই কেইটামান পইণ্ট দেখি আপোনালোকে গমেই পাইছে কিহৰ ওপৰত থাম্বনেল চাই গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ' আজি প্ৰস্তুত কৰিব গৈ আছোঁ। মেইনলি টেট কাম ৰিক্ৰুটমেণ্টৰ যিটো GT ছায়েন্সৰ কাট অফ সেইটোৰ ওপৰত মই মেইনলি এই আজি ভিডিঅ'টো আগবঢ়াইছোঁ, কিয়নো GT ছায়েন্সৰ ওপৰত বহুত বেলেগ ধৰণৰ নতুন চেনেলত আপোনালোকে কাট অফ ক'ৰবাত 100ৰ ওপৰত দেখি আছে, ক'ৰবাত 120ৰ ওপৰত দেখি আছে। তাৰ ফলত মিম ওলাই আছে যে কাট অফ 140 যাব, 139 যাব, এনেকৈ মিম ওলাই আছে কমেণ্ট বক্সত বা কমেণ্টো কৰি আছে বহুখিনি কেণ্ডিডেটে এনেকৈ মানে প্ৰেংক কৰি মানে জমনি কৰি টাইপত মানে তেওঁলোকক এটা এনে দি আছে আৰু এনেকৈ। তো তাৰ ওপৰত কিছু সজা দূৰ কৰাৰ কাৰণে তাৰ মাজতে বহুতখিনি চিৰিয়াছ কেণ্ডিডেট থাকে যিখিনিয়ে বিচাৰে যে একচুৱেল কাট অফটো কিমান যাব পাৰে আৰু লগতে তাৰ কাট অফ কম যোৱাৰ বা বেছি যোৱাৰ কেইটামান পইণ্ট যিকেইটা হয়তো আপোনালোকে বেলেগ ক'তো ছ'চিয়েল মিডিয়াত দেখিব পোৱা নাই, সেইকেইটা পইণ্টৰ ওপৰত আজি কিছু ডিছকাছ কৰিম আৰু সেই ডিছকাছৰ ওপৰতে আপোনালোকে এই সম্পূৰ্ণ কাট অফ প্ৰেডিকশ্যনটো দেখিবলৈ পাব। তো পলম নকৰি আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। প্ৰথম অৱস্থাত আমি এই কাট অফ ভিডিঅ'টো যিহেতু বনাইছোঁ, এই কাট অফ ভিডিঅ'টো সম্পূৰ্ণৰূপে এটা প্ৰেডিকশ্যনৰ ওপৰত বনোৱা হৈছে আৰু সম্পূৰ্ণ আমি কেণ্ডিডেটখিনিৰ লগত GT ছায়েন্সৰ কেণ্ডিডেটখিনিৰ লগত আলোকপাত কৰি আলোচনা কৰি তাৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিমানবোৰ আপোনালোকে কাট অফ এতিয়ালৈকে চালে ইউটিউবত বা আন ছ'চিয়েল মিডিয়াত, তো সেইসমূহ সম্পূৰ্ণ মই ইউটিউব চেনেলবিলাকৰ কাট অফসমূহ প্ৰেডিকশ্যনসমূহ চাই তাৰ ওপৰত আপোনালোকে দিয়া মন্তব্য কমেণ্টছসমূহৰ মতামত আৰু লগতে সেই কাট অফসমূহৰ কিমান ৰেঞ্জত ৰাখিছে তেওঁলোকে সেই সম্পূৰ্ণ গোটেইখিনি আলোচনা কৰি আৰু লগতে টেলিগ্ৰাম হওক বা আমি গুগল এক্সেল শ্বীট হওক বা আমাৰ হোৱাটছআপ গ্ৰুপসমূহ বা ফেচবুক পেজ সকলোতে আমি যিসমূহ কাট অফ দেখিছোঁ বা যিসমূহ স্ক'ৰ দেখিছোঁ ষ্টুডেণ্টৰ, সেই কেণ্ডিডেটসকলৰ স্ক'ৰসমূহৰ ওপৰত চালি জাৰি চাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াৰ মাজতে যদি কিবা ভুলভ্ৰান্তি হয় তো আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু সেইবাবে মই আপোনালোকৰ ওচৰত আৰম্ভণিতে এইখিনি কথা মই ক্লিয়াৰ কাট কৰি লৈছোঁ। প্ৰথম অৱস্থাত আপোনালোকে হয়তো বহুখিনি কেণ্ডিডেট নাৰ্ভাছ হৈ আছে। পইণ্টকেইটা কোৱাৰ আগতে মই আপোনালোকক কৈ থৈ দিওঁ যে প্ৰথম অৱস্থা আপোনালোকে নাৰ্ভাছ হৈ আছে, কিয়নো আপোনালোকে যদি যাকে সোধে আপুনি একদম ফিজিকেলি জানে যে আপুনি মোৰ লগত BEd কৰিছিল, তেতিয়া হয়তো আপুনি মোৰ মাৰ্কটোক বিলিভ কৰিব। বা আপোনাৰ যদি বন্ধু আপোনাৰ লগত একেলগে BEd কৰা বা একেলগে এক্সাম দিয়া বা তেওঁ সৰুৰ পৰা লগ পাইছে, তেতিয়া তেওঁৰ মাৰ্কটো আপোনালোকে গম পাব যে হয় এইজন কেণ্ডিডেটে 120 বা 140 বা 130 বা 100 তেওঁ পাব পাৰে। কিন্তু আপুনি এনেকুৱা ধৰণৰ কেণ্ডিডেটকো জানে যে যিজনে 35 বা 25 বা 20 বা 40 এনেকুৱা মাৰ্ক কেৰি কৰিব পাৰে, সেইজন কেণ্ডিডেটকো আপুনি ভালকৈ জানে। কাৰণ তেওঁৰ যদি আপুনি প্ৰিপাৰেশ্যনৰ আগমুহূৰ্তলৈকে তেওঁৰ লগত আছিল আৰু লগতে যদি তেওঁৰ প্ৰিপাৰেশ্যনৰ সময়ত আপুনি যদি তেওঁৰ লগত ডিছকাছ কৰিছিল, তেওঁক ভালদৰে গম পাব যে সেইজন কেণ্ডিডেটে যিজনে 30 বা 40 পাবলগীয়া কেণ্ডিডেটে আজি 120, 140 বা 130 এনেকৈ পাম বুলি কৈ আছে। তো তাৰ ওপৰত মই কিছু আলোচনা কৰিম। এতিয়া প্ৰথম অৱস্থাত আমি যিহেতু এই কাট অফৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, ইয়াৰ লগতে মই কেইটামান ইয়াত নিলিখা পইণ্টৰ কথাও মই আপোনালোকক ক'ব গৈ আছোঁ। যদি আপোনালোকে চায় ইয়াতে এই পইণ্টকেইটাৰ মাজতে সোমাই আছে বস্তুখিনি যে প্ৰথম আপোনালোকক আৰম্ভণি কৰিছোঁ মই মেইনলি যিটো আমাৰ 1 নম্বৰ পইণ্টটোৰ ওপৰত মই প্ৰথমতে আলোচনা কৰিম, যিটো মেথছ কেণ্ডিডেটৰ অভাৰলেপিং, আৰু ইয়াতে ন' বুলি দিয়া আছে মেথছ কেণ্ডিডেট। তো আপোনালোকে জানে যে মেথছত পষ্ট কিমান আছে, মই ইয়াতে লিখি দিয়া নাই, কৈ দিছোঁ যে মেথছত পষ্ট আছে 1700 প্লাছ মাইনাছ কিবা এটা আছে এনেকুৱা 1700 ওচৰা-ওচৰি পষ্ট। তো মেথছ পষ্ট আছে 1700 ওচৰা-ওচৰি পষ্ট, কিন্তু তাত বহুখিনি কেণ্ডিডেটে মই শুনিবলৈ পাইছোঁ যে কৈছে যে 1700তকৈ কম কেণ্ডিডেটে তাত এপ্লাই কৰিছে। কিন্তু একচুৱেল কথাটো হ'ল 17 মানে যিমানখিনি পষ্ট আছে তাতকৈ কম কেণ্ডিডেট এপ্লিকেণ্ট নাই, তাতকৈ আৰু বেছি অলপমান কেণ্ডিডেট আছে মেথছত। কাৰণ আপুনি যেতিয়া BEd কৰিছিল তেতিয়া আপুনি মেথছৰ কেণ্ডিডেট পাইছিল, আপোনাৰ লগত BEd ট্ৰেইনিং মেথছৰ মানুহ পাইছিল। ঠিক তেনেকৈ প্ৰত্যেকজন কেণ্ডিডেটে যোনে ভিডিঅ' চাই আছে আপোনালোকে গমেই পাব আপোনালোকৰ লগতো মেথছৰ ক্লাছমেট আছিল যোনে BEd কৰিছে। বা আপুনি যদি ক'ৰবাত এতিয়া চাকৰি কৰি আছে বা আপুনি যদি ক'ৰবাত প্ৰাইভেট ছেক্টৰতো কাম কৰি আছে, তাতেও আপুনি যদি একাডেমিত কাম কৰি আছে তাতেও আপুনি মেথছৰ এজন টিচাৰ পাব যিজনে BEd কৰিছে। তো BEd নকৰাকৈ কোনো মেথছৰ ষ্টুডেণ্টো নাই। কিন্তু একচুৱেল কথাটো হ'ল মেথছৰ ক্ষেত্ৰত বহুতখিনি কম কেণ্ডিডেটে মানে মেথছ ছাবজেক্টটো বেছিকৈ যিহেতু ল'ৰাখিনি লোৱা দেখা যায় ছোৱালীতকৈ, গতিকে সেইকাৰণে ল'ৰাখিনি BEdটো খুব কমকৈ
কৰা দেখা যায় আজিকালি ল'ৰাসকলক বিএডটোৰ মানে কোৰ্চটোৰ ওপৰত কিছু আগবাঢ়ি যোৱাৰ দেখা গৈছে কিন্তু ছোৱালীৰ সংখ্যা যথেষ্ট বেছি বিএডৰ ক্ষেত্ৰত তো সেই ক্ষেত্ৰত আমি ওমেন ৰিজাৰ্ভেশ্যনৰ ওপৰতো কিছু কথা ইয়াত আলোকপাত কৰিম তো মেথছৰ কেণ্ডিডেটৰ যিখিনি 1700 পোষ্ট আছে তাত মোটামুটি আপোনালোকে 2400 মান কেণ্ডিডেটে তাত এপ্লাই কৰিছে 2400ৰ পৰা 2500 কেণ্ডিডেটে তাত এপ্লাই কৰিছে হয়তো তাতকৈ অলপ বেছিও হ'ব পাৰে 2500 মান কেণ্ডিডেট মানে তিনিটা বেটছ আপুনি যদি ধৰে এই আমাৰ টেট পৰীক্ষাটো হোৱাৰ আগলৈকে তিনিটা বেটছ যিসকলৰ বিএড কমপ্লিট হৈছে তেওঁলোকেতো এই পৰীক্ষাটোত মেথছৰখিনিয়ে গোটেইখিনি এপ্লাই কৰিছে ঠিক তেনেকৈ যিসকলে এতিয়া LP বা UP বা আন তলৰ গ্ৰেড লোৱাৰ গ্ৰেড পোষ্টসমূহত তেওঁলোকে যদি চাকৰি কৰিছে ADI হওক বা আন বিভিন্ন ছেক্টৰত হওক তেতিয়াহ'লে আপোনালোকে গম নাপাব যে তেওঁলোকে ইয়াত মেথছৰ কেণ্ডিডেট কিমান আছে ভবাতকৈ হয়তো মেথছৰ কেণ্ডিডেট বহুত বেছিও হৈ যাব পাৰে ইমান ছায়েন্সতকৈ কম হ'ব কিন্তু মেথছৰ কেণ্ডিডেট আপোনালোকে যিটো ভাবি আছে সেইটো নহয় তাতকৈ 2400 বা 2500 বা তাতকৈ আৰু অলপ বেছি 3000 তলত তো তেনেকুৱা ধৰণৰ কেণ্ডিডেটো মেথছৰ কেণ্ডিডেট আছে তো এতিয়া কথাটো হ'ল যে মেথছৰ যেতিয়া আমি যিহেতু অফিচিয়েল কোনো ধৰণৰ নটিচ দিয়া নাই যে ক'ত কিমান কি এপ্লাই আছে মানে কোনকেইটা ছাবজেক্টত সেইটো যিহেতু দিয়া হোৱা নাই গতিকে সেইকাৰণে আমি ধৰিব নোৱাৰোঁ কিন্তু আমি এজিউম আমি ধৰিব পাৰোঁ যে 2300 বা 2400 কেণ্ডিডেট মেথছৰ আছে এতিয়া কথাটো হ'ল মেথছৰ কাট অফটো চবেই কৈ আছে কম যাব সেইটো ময়ো ক'ম যে মেথছৰ কাট অফটো খুবেই কম যাব এতিয়া কথাটো হ'ল যে মেথছৰ কেণ্ডিডেটখিনিৰ কাট অফ যেতিয়া কম যায় তেতিয়াহ'লে আপোনালোকে চাব কিয় ইয়াতে ফেক্টৰ হ'ব মানে ছায়েন্সৰ কাট অফটো কম যোৱাৰ ক্ষেত্ৰত তো আপোনালোকে হয়তো বহুখিনি কেণ্ডিডেটকে আপোনালোকে লগ পাব প্ৰায় 70 to 75% কেণ্ডিডেট মেথছৰ কেণ্ডিডেট ছায়েন্সতে এপ্লাই কৰিছে তাৰে হয়তো 20 বা 25% কেণ্ডিডেটে ছায়েন্সত এপ্লাই কৰা নাই কিন্তু প্ৰায়ভাগে ছায়েন্সত এপ্লাই কৰিছে যদি আপুনি আপোনাৰ বন্ধুজনকো সোধে ছায়েন্সত এপ্লাই কৰিছেনে নাই তেওঁ ক'ব নাই মই কৰা নাই কিন্তু তেওঁৰ যদি এপ্লিকেশ্যন ফৰ্মখন চায় বা যদি তেওঁৰ এডমিট চায় তাত দেখা পাব GT মেথছৰ লগতে GT ছায়েন্সৰ তেওঁৰ লগত লিখা আছে তেনেকুৱা ধৰণৰ কেণ্ডিডেট আপোনালোকে হয়তো পৰীক্ষা হলতো দেখিছিল আপোনাৰ কাষত যদি কোনোবা মেথছৰ কেণ্ডিডেট আছিল তো সেই হিচাপত মই আজি এই কথাখিনি ডিছকাছ কৰিছোঁ তো মেথছৰ কেণ্ডিডেটৰ ইয়াত ফেক্টৰটো কি হ'ব মেথছৰ কেণ্ডিডেটে যেতিয়া এজন মেথছৰ কেণ্ডিডেটে মই যদি 80+ বা 85 বা 95 এনেকুৱা যদি এটা মেথছৰ কেণ্ডিডেট স্ক'ৰ কৰে আৰু তেওঁ যদি GT ছায়েন্সতো এপ্লাই কৰে এই যে আমাৰ যে পলবিলাক বৰ্তমান যে চলি আছে সেই পলবিলাকৰ মাজত কিন্তু মেথছৰ কেণ্ডিডেটৰ বহুখিনি সোমাই আছে যিসকলে 80 বা 85 বা 90 তেওঁলোকে পলত ক্লিক কৰি আছে আৰু তাত আৰ্টছৰ কেণ্ডিডেটৰ কিছু সোমাই যায় যদি সেই গ্ৰুপটো মানে অকল GT ছায়েন্স বা GT আৰ্টছ তেনেকুৱা নাই যদি সেইটো অকল GT গ্ৰেজুৱেট টিচাৰৰ বাবে আছে তাত আৰ্টছৰ কেণ্ডিডেটো থাকিব গতিকে সেই আৰ্টছৰ কেণ্ডিডেটখিনিও তাতে পলটো মাৰি দিয়ে যিটো আমি ভিডিঅ' লৈয়োগী ছাৰৰ যিটো পল দেখিছিলোঁ ষ্টাডি ইনছলাইডত সেই পলটোতো তাত আৰ্টছৰ কেণ্ডিডেট ছায়েন্সৰ কেণ্ডিডেট সকলোৱে তাত মানে পল কৰিছিল তো সেই হিচাপত আমি কাট অফটো ওলাব নোৱাৰোঁ সহজ নহয় এনেকুৱাকৈ কাট অফ ওলোৱাটো তো সেই হিচাপত আমি যদি কাট অফ চাব যায় অকল ছায়েন্সৰ কাৰণে যদি চাব লগা হয় তাৰ কিছু ডাটা আমি ফেক বুলি ধৰি ল'ব লাগিব আৰু এইটো ধ্ৰুৱ সত্য তো সেই হিচাপে আমি এনালাইচিছটো কৰিম এতিয়া চাব যে মেথছৰ কেণ্ডিডেট যেতিয়া এজন 80 বা 85 পোৱা কেণ্ডিডেট এজনে যেতিয়া আপুনি চাব যে আপুনি গম পাইছে যে 80 বা 85 পাইছে আৰু তেওঁ ছায়েন্সৰ এপ্লাই কৰিছে তো অভিয়াছলি মেথছৰ পোষ্টটোৰ বাবে তেওঁ প্ৰথম প্ৰিফাৰেঞ্চ পাব মেথছৰ কেণ্ডিডেট যিহেতু যিহেতু মেজৰ আছে গতিকে তেওঁক মেথছৰ কাৰণে চিলেকশ্যন কৰা হ'ব আৰু ইয়াতে অভাৰলেপিং নহয় বুলি প্ৰথম অৱস্থাতে আমাৰ এডভাৰটাইজমেণ্টত লিখা আছে তো এতিয়া কথাটো হ'ল যেতিয়া তেওঁ মেথছৰ কেণ্ডিডেটজন যেতিয়া 80 বা 95 পোৱা যিসকল কেণ্ডিডেট আছে তো ধৰি লওক মোটামুটি 500ৰ পৰা 700 কেণ্ডিডেট তেওঁলোকৰ হয়তো যদি আছে তেনেকুৱা মানে 70ৰ ওপৰত পোৱা 70+ পোৱা কেণ্ডিডেট যদি 500 বা 700 মানৰ যদি তেওঁলোকৰ কেণ্ডিডেট আছে তেতিয়াহ'লে সেই গোটেইখিনি কেণ্ডিডেট অট'মেটিকেলি মেথছলৈকে গুচি যাব কাৰণ আপোনালোকে গমেই পাইছে ইয়াতে মই কাট অফ কিমান যাব বুলি কৈছোঁ যদি মেক্স টু মেক্স আমাৰ ছায়েন্সৰ কাট অফ যদি GT ছায়েন্সৰ কাট অফ যদি 68 বা 69 ইমানখিনিও যদি গুচি যায় তেতিয়াহ'লে 68 বা 69লৈকে যিখিনি মেথছৰ কেণ্ডিডেট থাকিব সেই গোটেইখিনি কেণ্ডিডেট মেথছলৈকে গুচি যাব মানে মোৰ কথাটো কওঁতে অলপমান খেলিমেলি হ'ল যে মেথছৰ যিখিনি মেথছৰ কাট অফটো অট'মেটিকেলি এনেও কম যাব মেথছৰ কেণ্ডিডেট যদি মই ধৰক আপোনালোকক ইয়াতে এটা পেজ মই আৰু ইয়াতে খুলি দি মই আপোনালোকক বুজাই দি আছোঁ ভালকৈ লিখি কেনে তেতিয়া বুজি পাব ভালকৈ যে চাওক মেথছৰ যদি আমি কাট অফটো যদি আমি ধৰি দিওঁ মই ধৰি দিছোঁ কথাটো 50 যদি মেথছৰ কাট অফ যদি 50 যায় আৰু ছায়েন্সৰ কাট অফ যদি আপোনাৰ 68 যায় ছায়েন্সৰ যদি কাট অফ 68 যায় তেতিয়া এই মেথছৰ যিখিনি কেণ্ডিডেট আছিল যিসকলে 68+ যিসকলে পাইছিল সেইখিনি কেণ্ডিডেট অট'মেটিকেলি মেথছতে গুচি যাব
তাৰ পাছত যিখিনি আৰু কেণ্ডিডেট বাকী থাকিব মানে মেথছৰ আৰু যিখিনি 700 মান কেণ্ডিডেট যেতিয়া মেথছৰ কেণ্ডিডেট এইখিনি মেথছৰ কেণ্ডিডেট হয় এইখিনি কেণ্ডিডেট যেতিয়া মেথছত গুচি যাব অট'মেটিকেলি বাকী আৰু যিখিনি ধৰক আৰু 2000 মান কেণ্ডিডেট যিখিনি ৰৈ যাব সেইখিনি কেণ্ডিডেট অট'মেটিকেলি এই 68ৰ তলত তেওঁলোকেতো ছায়েন্সতো যাব নোৱাৰে আৰু তেওঁলোক মেথছৰ কেণ্ডিডেট তেওঁলোক আহি কেনে লাষ্টত এই 50 নম্বৰৰ ভিতৰত যিকেইজন কেণ্ডিডেটৰ আছে মানে এই 2000ৰ ভিতৰত যিখিনি কেণ্ডিডেটৰ 50 নম্বৰ এটা আছে সেইখিনি কেণ্ডিডেট সিলেকশ্যন হৈ যাব মেথছলৈকে ঠিক আছে আৰু তাৰ তলত যিখিনি থাকিব সেইখিনি আৰু ছায়েন্সতো সোমাব নোৱাৰে তেওঁলোক মেথছতো সোমাব নোৱাৰে তো আল্টিমেটলি আপোনালোকে গমে পাইছে যে ছায়েন্সৰ কাৰণে এই ফেক্টৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মেথছৰ কাৰণে মানে মেথছতকৈ ছায়েন্সৰ কেণ্ডিডেটখিনিৰ কাৰণে এটা ভাল সুবিধাজনক বুলি মই ভাবোঁ যেতিয়া মেথছৰ কেণ্ডিডেটখিনি গুচি যাব অট'মেটিকেলি যদি আপুনি ধৰি আছে যে 200জন যদি ধৰি আছে আপোনালোকে তাৰে 50জনে মেথছৰ কেণ্ডিডেট তেওঁলোক যেতিয়া ওলাই যাব মেথছৰ ফালে তেতিয়া অট'মেটিকেলি ছায়েন্সৰ তলৰ আৰু পৰা আৰু 50টা উঠি আহিব ওপৰলৈকে তো তেনেকৈ আমাৰ কাট অফটো কমি যাব ঠিক আছে তাৰপিছত আহিল আমাৰ ছেকেণ্ড পাৰ্টটো হ'ল এপিয়াৰিং কেণ্ডিডেটছ আমি দেখিবলৈ পাইছোঁ যে কিছুমান বিএড কলেজৰ ৰিজাল্ট এপ্লাই হোৱাৰ পিছত মানে এপ্লিকেশ্যন ফৰ্ম ছাবমিট হোৱাৰ পাছত আনকি ৰিজাল্ট দিয়াৰ আমাৰ এক্সাম যেতিয়া 19 তাৰিখে হৈছিল তাৰ আগমুহূৰ্তত নে তাৰ পিছত এনেকুৱা ধৰণৰ মানে এটা টাইমত মানে সেই বিএড কলেজসমূহৰ যিটো ৰিজাল্ট তেওঁলোকৰ ঘোষণা হৈছিল অৰ্থাৎ 4th ছেমিষ্টাৰৰ বিএডৰ ৰিজাল্টসমূহ তেওঁলোকৰ ঘোষণা হৈছিল কিন্তু যেতিয়া এপ্লাই হৈছিল সেই এক মাহৰ ভিতৰত তেওঁলোকে কিন্তু কোনো ধৰণৰ একজেক্ট ডাটা যিটো চাৰ্টিফিকেটত লিখা থাকে যিটো মানে বিএড চাৰ্টিফিকেটখনত লিখা থাকে সেই ডেটটো তেওঁলোকে তাত শুদ্ধকৈ লিখিব পৰা হোৱা নাছিল হয়তো সেই কলেজখনত যদি 100জন কেণ্ডিডেট আছে সেই 100জন কেণ্ডিডেটৰে মানে 100টা বেলেগ বেলেগ ডেট তেওঁলোকৰ ওলাই যাব তো তাৰ ফলত কি হ'ব যেতিয়া ভেৰিফিকেশ্যন হ'ব এই ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ যেতিয়া চাৰ্টিফিকেটখন চেক কৰিব আৰু তেওঁলোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম য'ত তাতে ডেটটো দিয়া থাকিব সম্পূৰ্ণ বেলেগ বেলেগ হ'ব তাৰ ফলত কেণ্ডিডেটজনক ভেৰিফিকেশ্যনৰ পৰা কেঞ্চেল কৰা হৈ যাব অট'মেটিকেলি কেঞ্চেল হৈ যাব সেই কেণ্ডিডেটজন এতিয়া নেক্সট কথাটো হ'ল আমাৰ নিউ পেটাৰ্ণ তাৰ ফলতো আমাৰ কাট অফটো বহুতখিনি কমি যাব এপিয়াৰিং কেণ্ডিডেট যেতিয়া কমি যাব যেতিয়া তেওঁলোকৰ মাৰ্কছ যিহেতু তেওঁলোকৰো মানে 100জন কেণ্ডিডেটৰতো মানে ধৰক 30-40জন মানৰ কেণ্ডিডেটৰ মাৰ্কটো হাই আছে তো অট'মেটিকেলি সেই কেণ্ডিডেট কেইজন যেতিয়া গুচি যাব তেতিয়া যিখিনি বিএড কমপ্লিট হোৱা কেণ্ডিডেট আছে তেওঁলোকক মানে তলৰখিনি ওপৰলৈকে উঠি যাব নেক্সট কথাটো হ'ল কমপ্লিট নিউ পেটাৰ্ণ আপোনালোকে যদি চাই 2021 বা 19 যি বৰ্ষত আমাৰ হাইস্কুল টেট অনুষ্ঠিত হৈছিল 2021 তো সেই সময়ত যেতিয়া আমাৰ হাইস্কুল বা হাই ছেকেণ্ডেৰী টেট যিসমূহ অনুষ্ঠিত হৈছিল সেইসমূহৰ যিটো পেটাৰ্ণ আছিল লাষ্ট টেটৰ যিটো পেটাৰ্ণ আছিল সেই পেটাৰ্ণৰ লগত এইবাৰ যিটো পৰীক্ষা হ'ল এই পেটাৰ্ণ কমপ্লিটলি বেলেগ বেলেগ হয় কাৰণ ইয়াত আহি পৰিছে এইবাৰ নিগেটিভ মাৰ্ক আৰু লগতে আমাৰ আছামিজ পিপলৰ যিটো দিয়া আছিল 50 নম্বৰ আছামিজ পিপল এণ্ড 50 নম্বৰ CDP আহিব বুলি কিন্তু ইয়াতে আমি দেখিবলৈ পাইছোঁ CDP বেছিকৈ আহি গ'ল আছামিজ পিপল 47টা নে 46টা মান আহিছিল ঠিক তেনেকৈ ইংলিছখিনি কমপ্লিটলি পেছেজ দি দিছিল দুটা যিটো আপোনালোকৰ নাই বুলিও পেছেজ দুটা যদি ভালকৈ চায় মানে এজন এভাৰেজ কেণ্ডিডেটৰ বাবে 40 মিনিটমান গুচি যায় দুটা পেছেজ যদি তেওঁ কমপ্লিট কৰিব লাগে ঠিক তেনেকৈ মেথছখিনিতো একদম বহুত বেছি টান মেথছখিনি যিসকল মেথছৰ কেণ্ডিডেট আছিল তেওঁলোকেও কমপ্লিট মেথছ 15টা মেথছ তেওঁলোকে এটেম্প কৰি আহিব পৰা নাই হয়তো যদি মেক্স টু মেক্স কোনোবা 12টা বা 10টা এটেম্প কৰি থৈ আহিছে যিকেইটা তাৰ পৰা 9টা বা 8টাহে শুদ্ধ হৈছে তাৰ পৰা দুটামান ভুল হৈ গৈছে ঠিক তেনেকৈ আমি যদি CDP-খিনি চাওঁ CDP-খিনিও বহুতখিনি ইজি নহয় মডাৰেট টু হাৰ্ড লেভেলত আছিল CDP-খিনি আৰু সেই CDP-খিনি আমাৰ বহুকেইজন মানে অভিজ্ঞ শিক্ষক ইউটিউবৰ অভিজ্ঞ শিক্ষকেও সেই এনচাৰসমূহ ভুলকৈ প্ৰকাশ কৰি পিছত তেওঁলোকে দিব লগা হৈ গ'ল মানে কি তেওঁলোকে নিজে কনফিউজ হৈ গ'ল আমাক যিসকল টিচাৰে শিকাই আছিল মানে আপোনালোকক যিসকল টিচাৰে শিকাই আছিল ইউটিউবত আপোনালোকক বা কোচিং চেণ্টাৰত যিসকলৰ আপোনালোকে নোটছ পঢ়ি বা ক্লাছ কৰি আপোনালোকে পৰীক্ষাটোত বহিছিল তেওঁলোকৰ এনচাৰ কিসমূহতে খেলিমেলি আহি গৈছিল গতিকে আপোনালোকে চাওক যে আপোনালোকৰ যদি শিক্ষক বা আপোনালোকৰ গুৰুসকলৰে যদি তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হয় কোনটো এনচাৰ ৰাইট হয় ৰং হয় সেইটোতে যদি তেওঁলোকৰ পাজুল লাগে য'ত 50টা বা 55টা কুৱেশ্যনৰ ভিতৰত যদি তেওঁলোকৰ 10টা বা 12টাই যদি তেওঁলোকৰ ভুল ওলায় সেই এক্সপিৰিয়েঞ্চ থকা শিক্ষকসকলৰ তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰক যে আপোনালোকৰতো ধৰক এক্সপিৰিয়েঞ্চ নাই তেওঁলোকৰ নিচিনা মই যদি ক'ব যাওঁ তেতিয়াহ'লে আপোনালোকৰো অভিয়াছলি ভুল হোৱাৰ চান্সেছটো থাকিব তো তাৰ ফলত আপোনালোকে নিগেটিভ মাৰ্ক খাব আৰু নিগেটিভ মাৰ্ক যেতিয়া খাব তেতিয়া অট'মেটিকেলি আপোনাৰ স্ক'ৰটো কমি যাব নেক্সট কথাটো আহিল যে নিগেটিভ মাৰ্কৰ ওপৰত আৰু কিছু কথা মই কৈ আছোঁ যে যোৱা বছৰ যদিও নিগেটিভ মাৰ্ক নাছিল তাতে 60% পালে অৰ্থাৎ 90 নম্বৰ পালে আপোনালোকে পাছ আছিল হাইস্কুল টিচাৰ
আৰু তাৰ ফলত কি হৈছিল যে বহুতখিনি কেণ্ডিডেট পাছ কৰিব পৰা নাছিল তাৰ ফলত গ্ৰেছ মাৰ্ক দি কেনে হ'লেও কেণ্ডিডেটখিনি উত্তীৰ্ণ কৰাই দি চাকৰি দিয়াৰ ছিষ্টেম হৈছিল সেই সময়ত আৰু সেই সময়ত আপোনালোকৰ কোনো ধৰণৰ এই ছাবজেক্ট ৱাইজ কোনো মানে চিলেকশ্যন ভেকেঞ্চি ওলাই দিয়া নাছিল কিন্তু এইবাৰ ছাবজেক্ট ৱাইজ ভেকেঞ্চি দিছে বহুত বেছি ভাল খবৰ আৰু তাৰ কাৰণে আপোনালোকৰ কাট অফটো পৃথক পৃথক হ'ব কিন্তু যোৱা বছৰ আপোনালোকৰ একেলগে মেথছ ছায়েন্স সকলো সোমাই গৈছিল আৰু তাত আপোনালোকৰ যিখিনি একাডেমিক মাৰ্ক সেইখিনিও তাত এড হৈছিল আৰু যদি চাওক আপোনালোকৰ যি য'ত নিগেটিভ পৰীক্ষা এটা নাই য'ত পাৰ্চেণ্টেজ এটা ধৰি দিছে আৰু সেইখিনি যদি স্ক'ৰ কৰিব পৰা নাই তাৰ পাছতো আৰু গ্ৰেছ দি কেনে হ'লেও ল'ৰা ছোৱালীখিনি পাছ কৰাই দি চাকৰি দিব লগা মানে এটা ছিটুৱেশ্যন আহি পৰিছিল তেতিয়াহ'লে ভাবক যে এই পৰীক্ষাটোত এইবাৰ যদি নিগেটিভ মাৰ্ক থাকে যদি টাইম কম থাকে যদি পেপাৰ যদি টান লেভেলটো হাৰ্ড হয় তেতিয়াহ'লে কাট অফ কেনেকৈ বেছি যায় নিজে আপোনালোকে চিন্তা কৰক তো এইটোৰ ওপৰত এই তিনিটাৰ ওপৰত প্ৰধান কাৰণ য'ত আপোনালোকৰ কাট অফ কম যোৱাৰ চান্সেছটো আছে ঠিক তেনেকৈ আপোনালোকৰ PGT যিখিনি হায়াৰ মাৰ্ক কেণ্ডিডেট ইয়াত দেখা গৈছে যে বহুখিনি কেণ্ডিডেট GT ছায়েন্সৰে হওক বা বাকী বেলেগ বিভাগৰে হওক তেওঁলোকে যদি GT ছায়েন্সত তেওঁলোকে 85 পাইছে তেতিয়াহ'লে তেওঁলোকে PGTত 97 96 পাই বহি আছে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি 250টাৰ ভিতৰত যদি 200টা পষ্ট আমি ছায়েন্সৰ বুলি ধৰি লওঁ তো 200টা পষ্টত আমাৰ ধুনীয়াকৈ এই যিখিনি হায়াৰ স্ক'ৰ যিখিনি GT টিচাৰ আছে তেওঁলোকে 200টাৰ ভিতৰত 150টামান মই ধৰি ল'লোঁ যে 150টামান হায়াৰ স্ক'ৰ GT টিচাৰে ধুনীয়াকৈ PGT টিচাৰো তেওঁলোকে মানে চাকৰি পাবলৈ সক্ষম হ'ব আৰু তেতিয়া তেওঁলোকক অট'মেটিকেলি আপোনালোকৰ সেই হায়াৰ স্ক'ৰ যিখিনি মানুহ আছিল যিখিনি ধৰক আপোনালোকৰ কাট অফটো মানে কম যোৱাত অলপ সমস্যাৰ কাৰণ হৈ পৰিছিল গতিকে তেওঁলোক যেতিয়া PGTত যাব তেতিয়া অট'মেটিকেলি আপোনালোকৰ GT ছায়েন্সৰ কাট অফটো কমি যাব ঠিক তেনেকৈ নেক্সট পইণ্টটো হ'ল 5 নম্বৰ পইণ্টটো হ'ল UP টিচাৰ বা আদাৰ যিসমূহ গভৰ্ণমেণ্ট জব তো আপোনালোকে যদি চাই UP টিচাৰৰ যিটো গ্ৰেড পে 8400 হয় আৰু 8400 যদি গ্ৰেড পে কোনোবা যদি চাকৰি কৰি আছে তেতিয়াহ'লে তেওঁলোকে অকল PGT টিচাৰৰ বাবে তেওঁলোকে মেইনলি পৰীক্ষাটো এটেম্প কৰিছিল বা হাইস্কুল টিচাৰসকলেও PGT টিচাৰৰ বাবে তেওঁলোকে এটেম্প কৰিছিল পৰীক্ষাটো এতিয়া কথাটো হ'ল যিসকল UP টিচাৰ বা হাইস্কুল টিচাৰটো আমি ইয়াত নাহে যিহেতু আমি নিজে হাইস্কুল টিচাৰৰ কাৰণে এইটো ইয়াত কাট অফ প্ৰেডিকশ্যন কৰি আছোঁ গতিকে UP টিচাৰসকলৰ মই কথাটোৱে কওঁ বা আমাৰ আন যিসকল জুনিয়ৰ ৰেজিষ্টেণ্ট পদত চাকৰি কৰি আছে ধৰক ADRE এনেকুৱা ধৰণৰ জবত বা DHSত হওক বা তেনেকুৱা য'ত মানে গ্ৰেড পে অলপ ইকুইভেলেণ্ট হয় মানে আমাৰ গ্ৰেজুৱেট টিচাৰৰ লগত জুনিয়ৰ এছিষ্টেণ্ট এজনৰ গ্ৰেড পে 6200 হয় কিন্তু ধৰক পিছত প্ৰমোশ্যন হয় তেনেকৈ এটা গ্ৰেজুৱেট স্কেলটো আহি যায় আৰু এতিয়া পে কমিশ্যন অহাৰ পিছত হয়তো তেওঁলোকৰ গ্ৰেজুৱেশ্যন লেভেলত তেওঁলোকৰ চেলাৰিও আহি যাব গতিকে এতিয়া কথাটো হ'ল যে যদি এজন কেণ্ডিডেট মানে ল'ৰা বা ছোৱালী যিয়ে নহওক তেওঁ যদি ঘৰৰ পৰা 2 কিলোমিটাৰ বা 10 কিলোমিটাৰ এনেকুৱা ৰেঞ্জত তেওঁলোক যদি চাকৰি কৰি আছে তেওঁলোকে ধৰক তেওঁলোকৰ স্কুল বা কাৰ্যালয়ত তেওঁলোকে যদি ডেইলি অহা যোৱা কৰাৰ সুবিধা এটা হৈ আছে যদি তেওঁ চাকৰি পায় আজি 5খন ডিষ্ট্ৰিক্টৰ পাৰ হৈ যাব লগা যদি এটা চাকৰি পায় হাইস্কুল টিচাৰ তেতিয়াহ'লে তেওঁ অট'মেটিকেলি সেই স্কুলত নাযায় তেওঁ অট'মেটিকেলি ঘৰৰ কাষৰ য'ত কাম কৰিছিল য'ত কৰ্মসংস্থাপন পাই আছিল তো তাতেই তেওঁলোকে থাকি যাব আৰু UP টিচাৰ এজনে যদি আজি 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত যদি তেওঁ 300 টকা কমকৈ পাই হ'লেও যদি হাইস্কুল টিচাৰত গৈ ঘৰতে থাকি তেওঁ ক্লাছ কৰিব পাৰিছে তেতিয়াহ'লে তেওঁ আৰু 5খন ডিষ্ট্ৰিক্ট বা 6খন ডিষ্ট্ৰিক্ট পাৰ হৈ কিয় আৰু 300 টকা বেছিৰ কাৰণে তেওঁ গুচি যাব আৰু ইয়াতেতো কোনো ধৰণৰ প্ৰমোশ্যনৰ ছিষ্টেম নাই তো গতিকে সেইকাৰণে এই টিচাৰখিনি যিসকলে ধৰক UP টিচাৰ বা আদাৰ গভৰ্ণমেণ্ট জব কৰি থকা কেণ্ডিডেট যিসকলে ধৰক হায়াৰ স্ক'ৰ কৰিছে তেওঁলোক ভেৰিফিকেশ্যন তেওঁলোক হয়তো ভেৰিফিকেশ্যনত ধুনীয়াকৈ তেওঁলোক যাব এপইণ্টমেণ্টো ল'ব এপইণ্টমেণ্টত যেতিয়া তেওঁলোকৰ ধৰক লিষ্টবিলাক যেতিয়া আমাৰ মেৰিট লিষ্টত যেতিয়া তেওঁলোকৰ পষ্টিংবিলাক আহি যাব তেওঁলোকে অট'মেটিকেলি সেই এলটেড ঠাইবিলাকত হয়তো তেওঁলোক নাযাব নোযোৱা চান্সেছটো বহুত বেছি আছে য'ত কাৰণ চাওক এইটো এটা প্ৰেক্টিকেল কথা মই যদি ধৰক আজি দূৰত চাকৰি এটা পাই যাওঁ যদি মই এটা চাকৰি কৰি আছোঁ UP টিচাৰত তেতিয়া মই এনেও কিয় যাম আৰু তো সেইটোৱে এটা এক্সাম্পল সৰু তো তেনেকুৱাকৈ আৰু ইয়াতে আপোনালোকে হয়তো এতিয়া ক'ব পাৰে যে এপইণ্টমেণ্ট দিয়াৰ পিছতো আমাক আৰু কাট অফ কম যোৱা বা আমাৰ আৰু নতুনকৈ মতাৰ ক'ত চান্স থাকিব তাত আপোনালোকে এটা চাব পইণ্ট এটা আছে এডভাৰটাইজমেণ্টখনত চাব তাত লিখা আছে যে 2 or more মেৰিট লিষ্ট উইল বি পাব্লিছ যদি ভেকেঞ্চি ফিল আপ নহয় তো গতিকে আপোনালোকৰ যদি এওঁলোকৰ মেৰিট লিষ্টটো ওলাইও যায় 1:1 ৰেচিঅ'ত তো অট'মেটিকেলি আপোনালোকৰ বাবে যদি ভেকেঞ্চি ৰৈ যায় তেতিয়াহ'লে আৰু 2 or more মানে এখনটো ওলাই গ'ল আৰু এখন মেৰিট লিষ্ট প্ৰকাশ পাব নেক্সট আমাৰ পইণ্টটো হ'ল BTR টেট আৰু ডিমা হাছাও যিখিনি টেট অনুষ্ঠিত হৈ গৈছে তো BTRত মোটামুটি আমাৰ 1400মান পোষ্ট আছিল তো সেই 1400মান পোষ্টত যেতিয়া BTRৰ ৰিজিয়নত আমাৰ ডিষ্ট্ৰিক্টসমূহত BTRৰ কোকৰাঝাৰ বাক্সা তামুলপুৰ এনেকৈ যিকেইখন ডিষ্ট্ৰিক্ট আছে তো সেই ডিষ্ট্ৰিক্টকেইখনৰ যিকেইজন কেণ্ডিডেট আছে তেওঁলোকে যেতিয়া BTRত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব এই মাৰ্চত তেওঁলোকৰ হয়তো ৰিজাল্ট দিব যদি তেওঁলোকে সেই ঠাইসমূহত
মানে লগালগটো এপইণ্টমেণ্ট দি তেওঁলোকক ৰিজাল্ট দি তাৰে দুদিন পাছতে তেওঁলোকক জইন কৰা আৰম্ভ দিয়ে মানে BTRত যিটো দেখিছোঁ তো সেইকাৰণে BTRত যেতিয়া তেওঁলোকে জইন কৰিব তেওঁলোকে অট'মেটিকেলি আমাৰ টেট কাম ৰিক্ৰুটমেণ্টত তেওঁলোকে ইয়াত ভেৰিফিকেশ্যন কৰিব নাহে তো তাৰ ফলত আপোনালোকে গম পাব যে BTRৰ কেণ্ডিডেটৰ ফলত আমাৰ এই কাট অফটো আৰু তললৈকে আৰু কিছু মানুহ তেওঁলোকে ফাৰ্ষ্ট ভেৰিফিকেশ্যনৰ পিছত আৰু তেওঁলোকে আৰু মানুহ মাতিব পাৰে যদি সেই ভেৰিফিকেশ্যনখিনি দিও সেই ভেৰিফিকেশ্যনত মতা মানুহখিনিও যদি পোষ্টখিনি ফিল আপ নহয় আৰু যদি সেই ফিল আপো হয় তেতিয়াহ'লে কাট অফটো আৰু কমি যাব নেক্সট কথাটো হ'ল আমাৰ কি আছিল নিগেটিভ মাৰ্কৰ ওপৰত মই কৈছোঁ আপোনালোকক নিগেটিভ মাৰ্কিংটো চাব ইয়াত আৰু এটা পইণ্ট কিয় লিখি দিছোঁ যে বহুখিনি কেণ্ডিডেটে যাত যিটি OMR যেতিয়া চেক কৰে তেওঁলোকে OMR চেক কৰোঁতে তেওঁলোকৰ যিখিনি কাৰেকশ্যন হৈছে সেইখিনি মাৰ্কখিনি তেওঁলোকে কাউণ্ট কৰিছে আৰু কিন্তু তেওঁলোকে যে ভুল কৰিলে সেই ভুল কৰাৰ ফলত কিমান তেওঁ পেনাল্টি হ'ব সেইটো কিন্তু তেওঁলোকে বহুখিনি কেণ্ডিডেটে হিচাপটো কৰিব পৰা নাই মই পাইছোঁ নিজে দেখিছোঁ এক্সপিৰিয়েঞ্চ পাইছোঁ 10জন কেণ্ডিডেটৰ ভিতৰত 2জন বা এজন তেনেকুৱা ধৰণৰ কেণ্ডিডেট ওলাইছে যাৰ মানে এই নিগেটিভ মাৰ্কিং কাউণ্ট কৰিব পৰা সেই কেপাচিটিটো মই দেখিবলৈ পোৱা নাই তো সেইটো কাৰণতো হয়তো আপোনালোকে পলবিলাকত বহুখিনি দেখিছে আৰু কিছুমানে ধৰক এনেকৈও পলটো মাৰিছে যে মোৰ শুদ্ধ এনচাৰ হৈছে তো এই কাৰণে মই আজি পলটো 18 মাৰি দিম কিন্তু নিগেটিভ খাই যে তেওঁ ধৰক 70 বা 60 আছে সেইটো কিন্তু তেওঁ তাত শ্ব' কৰা নাই তো গতিকে এইকেইটা হ'ল আমাৰ পইণ্ট এতিয়া হ'ল আমাৰ যিটো কিমান ৰেঞ্জত থাকিব পাৰে যদি আমি চাওঁ এই গোটেইখিনি ফেক্টৰ যেতিয়া কামত দিব তেতিয়া আমাৰ চাব 81ৰ ওপৰত 81 প্লাছ মানে পোৱা কেণ্ডিডেটৰ সংখ্যাটো হ'ব আমাৰ 150 যিখিনি ভেলিড কেণ্ডিডেট যিখিনিৰ ওপৰত ধৰক ভেৰিফিকেশ্যন হ'ব আৰু যিখিনি ধৰক মানে চাকৰিটো জইন কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু নেক্সট আহিব 76 to 80ৰ ভিতৰত এই ৰেঞ্জটোৰ ভিতৰত আমাৰ 200 কেণ্ডিডেট ধৰিছোঁ 200 কেণ্ডিডেটৰ ওপৰত যাব নালাগে বা ইয়াতকৈ কম হ'ব নালাগে হয়তো ইয়াতকৈ আৰু 1-2 কিবা হ'ব পাৰে সামান্য তো 71 to 75 এইখিনিৰ কেণ্ডিডেটত অলপমান যিহেতু এই ৰেঞ্জটোৰ ভিতৰত বেছিভাগ কেণ্ডিডেট আছে যিসকলে APSC ভাইভা পৰ্যন্ত দি অহা কেণ্ডিডেট বা ADLত চাকৰি কৰি থকা কেণ্ডিডেটখিনি মেইনলি এই 71 to 75 ৰেঞ্জত আছে কাৰণ কিয় চাব যিসকল কেণ্ডিডেট আগতে বহুত এক্সপিৰিয়েঞ্চ আছে নিগেটিভ মাৰ্কৰ লগত খেলা তেওঁলোক কেণ্ডিডেটে কিন্তু কমকৈ এটেম্প কৰিছে ধৰক 100টা এটেম্প কৰিছে তাত কেইটামান ভুল গৈছে তো তাৰ ফলত তেওঁ 71 বা 75 তেওঁ পাইছে 100তকৈ কম এটেম্প কৰি তেওঁলোকে এনেকুৱা এটা ছেফ স্ক'ৰত থাকি গৈছে তো এনেকুৱা কেণ্ডিডেটৰ সংখ্যা 250 বুলি মই ধৰি দিছোঁ ঠিক তেনেকৈ 68ৰ পৰা 70ৰ ভিতৰত এইখিনি ৰেঞ্জত কিন্তু কেণ্ডিডেটৰ সংখ্যাটো অলপ যথেষ্ট আছে কাৰণ 60ৰ ওপৰত যদি আপুনি চায় তেতিয়া তাত কেণ্ডিডেটৰ সংখ্যাটো অলপ বেছি আছে তো সেইকাৰণে ইয়াৰ যিখিনি টপ মানে যিখিনি কেণ্ডিডেট থাকিব 60 to 70ৰ ভিতৰত যিখিনি টপ কেণ্ডিডেট থাকিব সেইখিনি কেণ্ডিডেটৰ পৰা আমি ধৰি ল'ব পাৰোঁ 179 কেণ্ডিডেট আমি ধৰি দিছোঁ আৰু তাৰ ফলত আমাৰ UR কেটেগৰীৰ যিখিনি টোটেল পোষ্ট 779 আফটাৰ গোটেইখিনি আমাৰ মিডিয়ামৰ ৰিজাৰ্ভেশ্যনখিনি বাদ দি মণিপুৰী হওক বা হিন্দী ভাষী হওক বা বেংগলী মিডিয়াম বা বড়ো মিডিয়াম চবখিনি বাদ দি আমি 779 পোষ্ট আমি ধৰি লৈছোঁ আৰু সেইখিনি পোষ্টৰ আমি যদি কেলকুলেশ্যন কৰোঁ এই 68ৰ পৰা 81 প্লাছ মানে টোটেল 140 লৈকে আমাৰ ইমানটো কেণ্ডিডেট থাকি যাব নেক্সট আমি যদি ফাইনেল কাট অফটো চাওঁ GT সায়েন্স কাট অফ যিটো 1:1 ৰেচিঅ'ত এইটো আমাৰ যদি চাওঁ UR কেটেগৰীৰ বাবে 68 প্লাছ মাইনাছ 2 অৰ্থাৎ 68তকৈ 2 কমি গ'লে 66 বা 70 হৈ যাব পাৰে এইখিনিৰ ভিতৰত যদি আপোনাৰ স্ক'ৰটো আছে বা ইয়াতকৈ যদি আপুনি ওপৰত আছে 670ৰ ওপৰত যদি আছে তেতিয়া আপুনি ছেফ স্ক'ৰত আছে বা এইখিনিত যদিও আছে এইখিনি থাকিলেও আপুনি ছেফ স্ক'ৰতে আছে ঠিক তেনেকৈ OBC কেটেগৰীৰ বাবে 63 প্লাছ মাইনাছ 2 কাৰণ চাব ইয়াত যিখিনি মই কেণ্ডিডেট পাইছোঁ এতিয়ালৈকে মানে হাই স্ক'ৰ কৰা OBC কেণ্ডিডেটৰ সংখ্যা আমি যদি কয় যে সব কাষ্টৰ ভিতৰত OBC মেইনলি মেজৰিটি ৰোল প্লে কৰিছে 65% OBC কেণ্ডিডেট য'ত 100%ৰ ভিতৰত তেওঁলোকৰ স্ক'ৰটো বহুত বেছি ভাল আৰু তেওঁলোকৰ মাৰ্কখিনি বহুত বেছি ভাল হৈছে তো সেইটো কাৰণে তলৰটোতো ভাল থাকিব তো সেইকাৰণে আমি 63 ধৰি দিছোঁ এটা আৰু প্লাছ মাইনাছ 2 ধৰি দিছোঁ ঠিক তেনেকৈ SC কেণ্ডিডেটৰ বাবে ইয়াতো আমাৰ 61 প্লাছ মাইনাছ 2 ধৰি দিছোঁ আৰু SCPৰ বাবে 58 প্লাছ মাইনাছ 2 আৰু বাকী ST হিলছ PWD এইখিনি আপোনালোকে নিজে এজিউম কৰি ল'ব আৰু চাব আমি দেখি আছোঁ যে ইয়াত এই পৰীক্ষাটোত আপোনালোকে হয়তো এনেকুৱা ধৰণৰ কেণ্ডিডেট বিচাৰি নাপায় আপুনি যদি তেওঁক যদি এনেই সুধে ডাইৰেক্টলি সুধে বা কমেণ্ট বক্সত হওক বা মেছেজ কৰি হওক তাত আপোনালোকে এনেকুৱা কেণ্ডিডেট নাপাব য'ত 45 স্ক'ৰ কৰি পাইছোঁ মই য'ত 35 পাইছোঁ মই য'ত 50 পাইছোঁ মই এনেকুৱা ধৰণৰ কেণ্ডিডেট আপুনি লগ নাপাব সেই হল কেণ্ডিডেট মই কৈছোঁ যে চাব যেতিয়া আপোনালোকে এটা পৰীক্ষা দিব তেতিয়া যদি আপোনালোকে এটা বহুত বেছি নম্বৰ পোৱা কেণ্ডিডেট লগ পাই আছে গ্ৰুপে চবফালে যেতিয়া আপুনি দেখি আছে তেতিয়া কি হয় যে এই নম্বৰ পোৱা এইখিনি নম্বৰৰ ভিতৰত পোৱা কেণ্ডিডেটখিনিয়ে পল খুব কমকৈ হয়
কাৰণ তেওঁলোকে কি কৰে যে মইতো চাকৰি নাপাম আৰু মোৰতো এই লাভ নাই, হয়তো এই কাট অফটো দেখাই দিয়াৰ লগে লগে ইয়াৰ তলত থকা মানুহখিনিও মোৰ ভিডিঅ'টো নাচাব বা গালিও পাৰিব মোক। তো এনেকুৱা চিটুৱেশ্যনত তেওঁলোকে পল' নকৰে বা তেওঁলোকে তাত তেওঁলোকৰ মাৰ্কটো শ্ব' নকৰে। তাৰ ফলত আমি ভাবোঁ যে এই যিটো কাট অফ দিয়া আছে এইখিনি কাট অফৰ ওপৰত থকা কেণ্ডিডেটখিনি কমেণ্ট কৰিব বা এইখিনিৰ ওপৰত থকা কেণ্ডিডেটখিনিয়ে তেওঁলোকে পলত পাৰ্টিচিপেট কৰিব। গতিকে তাৰ ফলত আমি দেখিম যে কাট অফটো বহুত বেছি হাই যাব নেকি, কাৰণ 50-50 হৈ আছে। 68ৰ ওপৰত যদি 50% থাকে আৰু 68ৰ তলত যদি আৰু কম থাকে 40% থাকে, এনেকুৱা যদি থাকে তেতিয়াহ'লে আৰু কাট অফ যায় নেকি, তেনেকুৱা ধৰণৰ এটা লাগে। কিন্তু চাব যে এনেকুৱা ধৰণৰ বহুত কেণ্ডিডেট আছে যিসকলৰ মাৰ্কটো এই ৰেঞ্জৰ 50 বিল' 50ও মানে তেওঁলোকৰ মাৰ্কটো দেখা গৈছে আছে। তো সেইকাৰণে মই কৈছোঁ যে এইটো নহয় যে ইয়াৰ তলতো 50ও যে কাট অফ নহ'ব বা ইমান নহ'ব, সেইটো মই ক'ব নাযাওঁ। কিন্তু যিখিনি দেখিছোঁ সঁচা দেখিছোঁ এইখিনিৰ ওপৰত কিন্তু মোৰ লাগিছে এইটো ৰেঞ্জতে কাট অফটো থাকি যাব। তো এইখিনিয়ে মই আপোনালোকৰ ওচৰত এটা থুলমূল বিশ্লেষণ আগবঢ়ালোঁ। আৰু ইয়াতে যদি কিছু ভুল ভ্ৰান্তি হৈছে বা আপোনালোকক যদি কিছু দুখ মানে মনত কিছু দুখ দিছোঁ অজানিতে, তো আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। আৰু লগতে কমেণ্ট বক্সত আপোনালোকৰ মাৰ্কখিনি যিখিনি শুদ্ধ মাৰ্ক নিগেটিভ ভালকৈ মানে কাউণ্ট কৰি সেইখিনি আপোনালোকে লিখি দিব। আৰু লিখি দিয়া বা নিলিখা কোনো প্ৰয়োজনেই নাই, কাৰণ এইখিনি ৰেঞ্জতে থকাৰ বহুতখিনি পচিবিলিটি আছে। আৰু এইটো নহয় যে কমেণ্ট বক্সত চবেই 80 মাৰিলে যে কাট অফ আৰু 80 যাব, সেইটো নহয়। কাৰণ নামাৰাখিনিৰ কথাও ভাবিব লাগিব, যিখিনি কমেণ্ট মাৰা নাই তেওঁলোকৰ কথাও আমি ধৰি ল'ব লাগিব, তেতিয়াহে আমি একচুৱেল ৰিজাল্টটো দেখিবলৈ পাম। আৰু অফিচিয়েল এনচাৰ কি আহিলে আমিতো অফিচিয়েল যিটো আমাৰ কাট অফ সেইটো আহিলেতো আমি অট'মেটিকলি গমেই পাই যাম। তো সেইকাৰণে আপোনালোকক এইখিনি মই এটা প্ৰস্তুত কৰি দিলোঁ। তো ভিডিঅ'টো চাব, লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ এইখিনি আছিল, ধন্যবাদ।